ডিব্ৰু নৈৰ পাৰত পঞ্চম বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ আৰম্ভ। প্ৰথম দিনাই লোকাৰণ্য পৰ্যটনস্থলী। দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় পঞ্চম বাৰ্ষিক নাজিৰাটিং পৰ্যটন উৎসৱ। নৱবৰ্ষৰ প্ৰথম দিনটোত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকে লোকাৰণ্য হৈ পৰিল ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱস্থলী। ঐতিহাসিক ডিগবৈৰ নাজিৰাটিং ডিব্ৰু নৈৰ পাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত বহু সংখ্যক বনভোজ দলৰ আগমনে এক উৎসৱমুখৰ পৰিৱেশ কৰি তোলে। তদুপৰি উৎসৱস্থলীত বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীতো অজস্ৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়। প্ৰথম দিনা উৎসৱস্থলীত বাণিজ্য মেলাৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিয়ানাম, দিহানাম, বিহুকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য প্ৰদৰ্শনে উৎসৱস্থলীত উপস্থিত ৰাইজক আপ্লুত কৰে। তামুলী পৰ্যটন উৎসৱ এবাৰ পঞ্চম বছৰ 2021 চনত আৰম্ভ কৰিছিলোঁ আৰু বিশেষকৈ নাজিৰাটিং এই অঞ্চলত খুব সুন্দৰ এখন ডিব্ৰু নদী আছে, এখন অৰণ্য আছে আৰু ইয়াত পানীটো অতি আমাৰ চাফা পৰিষ্কাৰ, সেইকাৰণে ইয়ালৈ আচলতে পৰ্যটকসকল আহে। আৰু 2001 চনৰ পূৰ্বে যথেষ্ট ইয়াত জংঘল বা অপৰিষ্কাৰ আছিলে আৰু মই নিজেই ব্যক্তিগতভাৱে উদ্যোগ লৈছিলোঁ আৰু বিশেষকৈ গ্ৰাম্য অৰ্থনীতিক সবল কৰিবৰ কাৰণে। ইয়াত আপোনালোকে দেখিব প্ৰায় 100তকৈ অধিক আত্মসহায়ক গোটক আমি ইয়াত বিপণী দিবলৈ দিছোঁ। তেওঁলোকে নিজে প্ৰস্তুত কৰা খাদ্য, যিবিলাক খাদ্য তেওঁলোকে ঘৰুৱাভাৱে প্ৰস্তুত কৰে বা তেওঁলোকে নিজে বোৱা কাপোৰ বা বাৰীত উৎপাদিত কমলাই হওক বিভিন্ন ফল মূল তেওঁলোকে বিক্ৰী কৰে। এতিয়া আমি যি স্থানত আছোঁ আপুনি নিশ্চয় দেখিছে, আমাৰ তেওঁলোকে থলুৱা লোক ইয়াত মাগুৰ মাছৰ যিটো ষ্টিক দিছে, পৰ্ক ষ্টিক আছে, ককৰা ষ্টিক আছে, মিছা মাছ আছে, যথেষ্ট ইয়াত বিক্ৰী কৰা এটা তেওঁলোকে আয় কৰিছে। আৰু গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যিটো সুবিধা, এই সুবিধাখিনি আচলতে বিভিন্ন অঞ্চলত যদি যায় যথেষ্ট তেওঁলোকে মধ্যভোগীয়ে টকাখিনি খাই পেলায়। সেইকাৰণে একেবাৰে ঘৰৰ কাষতে আমি এই দোকানখিনি দিবলৈ দিছোঁ আৰু সেই দোকানখিনি তেওঁলোকে যথেষ্ট আয় কৰে আৰু পৰ্যটকসকলেও ইয়াত যিটো মূল্য তেওঁলোকে বিক্ৰী কৰে দিবলৈ অসুবিধা নাপায়, সেইটোৱে কথা। আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এই অঞ্চলটি আৰু ইয়াত বিভিন্ন ধৰণৰ 3 দিন কাৰ্যসূচীত তেওঁলোকৰ যিবিলাক সাংস্কৃতিক আছে, মৰাণ বিহু, টাই বিহু, মিচিং বিহু বা পৰস্পৰগতভাৱে আমাৰ আদিবাসী বিভিন্ন নৃত্য, নেপালী নৃত্য, আদিবাসী নৃত্য বা মিচিং ঐনিতম, বড়োসকলৰ যিবিলাক বাগৰুম্বা, বিভিন্ন জাতি জনগোষ্ঠীক কালচাৰ দিয়া হয় আচলতে। আৰু এই অঞ্চলটো সম্পূৰ্ণৰূপে একেবাৰে এটা ধোঁৱামুক্ত, জোহামুক্ত অঞ্চল। গতিকে ৰাইজে আদৰণি জনাইছে আৰু সেইটো কাৰণে আমিও ভাল পাইছোঁ। আৰু নতুন বছৰত সাংবাদিক বন্ধুসকলৰ লগতে সমগ্ৰ অসমৰ লগতে মোৰ সমষ্টি ডিগবৈ সমষ্টিৰ প্ৰতিটো ভোটাৰক, প্ৰতিজন ব্যক্তিক মই শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰতে সকলো কাৰণে শান্তি আনক, প্ৰগতি আনক তাকে কামনা কৰিছোঁ। থেংক ইউ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।